লখিমপুৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা পৰিদৰ্শন কৰিলে বাধাকৰাৰ সোৱণশিৰ খহনীয়া। NSPC আৰু জলসম্পদ বিভাগৰ সামঞ্জস্যহীনতাত কাম আগবঢ়া নাই বুলি এক প্ৰকাৰ স্বীকাৰ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে। নাওবৈচা অঞ্চলত শিঙৰা নদীৰ বানৰ পৰা ৰক্ষা পাবলৈ গেলাহাটীত প্ৰায় 13 কোটি টকাৰে চেনেল কাটিং কৰা কামৰ 35% সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে এই গেলাহাটীত চেনেল কাটিং নাওবৈচাবাসীৰ বাবে আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। বাৰিষাৰ পূৰ্বে এই কামৰ মাত্ৰ 35% কামহে সম্পূৰ্ণ হোৱা কথাটোত পুনৰ ক্ষোভিত হ'ব নাওবৈচাবাসী। এই গেলাহাটীত হোৱা কামৰ দুৰ্নীতিৰ সন্দৰ্ভত প্ৰায় 6 মাহ পূৰ্বেই প্ৰকাশ হৈ আহিছিল বহু কেইখনমান আগশাৰীৰ বাতৰি সামাজিক মাধ্যম টিভিত। বনাম বুলি টেণ্ডাৰ কৰি থৈছে, গতিকে অভাৰলেপিং হ'ব বুলি আমি কিছু কাম কৰিব পৰা নাই। কালিও মই আৰু প্ৰৰাণ বৰুৱা ডাঙৰীয়াই NSPCৰ বিষয়াসকলৰ লগত আলোচনা কৰিছিলোঁ। তেখেতলোকে ক'লে যে তেখেতলোকৰ টেণ্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, তেওঁলোকে এই বাৰিষাৰ পাছতে কাম আৰম্ভ কৰিব। গতিকেহে কামটো অলপ ৰৈ থকাৰ কাৰণে ময়ো নিজক দোষী কম নে নকম মই ক'ব পৰা নাই, কাৰণ NSPCয়ে যিহেতু টেণ্ডাৰ কৰিছিল আমি কৰিব পৰা নাই, কাৰণ দুটা একেলগে কৰিব নোৱাৰি। অসম গভৰ্ণমেণ্টৰ পৰা কৰি দিলোঁ, NSPCৰ পৰা কৰি দিলোঁ, কামটো ডাবুল হ'ব, আমাকতো আমাৰ CAGয়ে বা কোনোবাই ধৰিব। গতিকে NSPCয়ে কৰা অংশখিনিত আমি কৰা নাই। গতিকে আগত আমি 1.5 কিলোমিটাৰ কৰিছোঁ। এতিয়া আমাক জনোৱা হৈছে যে NSPCয়ে যিখিনি লৈছে তাৰ পাছতো 1200 মিটাৰ কৰিব বাকী আছে, সেইখিনি আমি এইবাৰেই হাতত ল'ম। NSPCৰ লগত মই মাননীয় সাংসদ ডাঙৰীয়া আৰু মাননীয় বিধায়ক ডাঙৰীয়াৰ লগত আকৌ এবাৰ আলোচনা কৰিবলৈ তেখেতলোকক অনুৰোধ কৰিছোঁ। NSPCয়ে যাতে সোনকালে কামখিনি আৰম্ভ কৰে, নহ'লে অসম চৰকাৰৰ জলসম্পদ বিভাগে অতি সোনকালে এই কামখিনি হাতত ল'ব। আমি সেইখিনি কামো, মই পাৰ্মানেণ্ট কাম আমি এতিয়া নকৰোঁ, আমি টেম্পৰেৰী কাম আজিও ইয়াৰ পৰা গৈ DCৰ অফিচত আমি পৰ্যালোচনা সভা কৰিম। য'ত ইমিডিয়েট কাম কৰিব লগা আছে আজিৰ পৰা কালিৰ পৰাই কাম আৰম্ভ কৰিম। মই সেইকাৰণে আহিছোঁ, মই আপুনি এটা এটাকৈ ক'লে মই নাজানিম। এতিয়া আচল কথাটো ৰিভিউ মিটিং হ'ব, ৰিভিউ হ'ব, আমাক প্লেচ কৰিব, তাৰপিছত আপোনালোকে মন্ত্ৰী মহোদয় আৰু ইঞ্জিনিয়াৰসকলে ব্ৰিফিং দি দিব। এটা কথা মই কৈ থৈ দিওঁ, টেম্পৰেৰী কাম কৰাৰ কাৰণে বস্তুৰ অভাৱ নাই। জিঅ' বেগেই হওক বা পাৰ্কোপাইনেই হওক বা চিমেণ্ট বেগেই হওক, আমাৰ অভাৱ নাই। মবিলাইজেশ্যনৰ কাৰণে যিখিনি টকা লাগে সেইখিনিৰ অভাৱ নাই। গতিকে যিকোনো মুহূৰ্ততে লখিমপুৰবাসীক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ আমি সংকল্পবদ্ধ, প্ৰতিশ্ৰুতিবদ্ধ। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।